সো বন্ধুসকল আজি আমি আহিছোঁ অলপ ঘূৰা ফুৰা কৰিবৰ কাৰণে, যেটো আপোনালোকে এতিয়া চাই গমে পাইছে যে এইটো আসলতে আপোনাৰ গুৱাহাটী যেটো আইএছবিটি বাছ ষ্টেণ্ড আছে তাৰ লগতে বালাজী মন্দিৰ বুলি কয়। তাতে আমি আজি ঘূৰা ফুৰা কৰিবলৈ আহিছোঁ। তো আহিছোঁ আপোনালোকক অলপ লগতে ভিডিঅ' অলপ বনাই কিনে আপোনালোকক দেখাম বুলি। তো আপোনালোকে অলপ চাব ভিডিঅ'টো অলপ। তো এতিয়া আমি ভিতৰলৈ সোমাই যাম। মই যাই কিনে অলপ চাৰিওফালৰ দৃশ্যখিনি আপোনালোকক অলপ দেখাম। আচলতে জায়গাটো বহুতে ধুনীয়া আৰু ইয়াতে সানডে বা যিকোনো দিন আপুনি আহিলে চাব যে বহুত মানুহ ইয়াতে অলপ ৰেষ্ট কৰিবলৈ আহে বা ঘূৰা ফুৰা কৰিবলৈ আহে। ইয়াতে লগতে মন্দিৰো আছে। তো আমিও সেই সিহঁতৰ লগতে আমিও ঘূৰা ফুৰা কৰিবলৈ আহিছোঁ এতিয়া আজি। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি এতিয়া অলপ চাৰিওফালে অলপ ঘূৰা ফুৰা কৰি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। আমি ইয়াতে দুজন আহিছোঁ, আমি আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড এটা। তো এতিয়া দুজনে অলপ ঘূৰা ফুৰা কৰি আছোঁ। ইয়াতে বহুতো ল'ৰা ছোৱালী আহিছে যিহেতু ফটো চটো উঠি আছে। জেগাখন খুবেই ধুনীয়া, দেখাতে খুব ধুনীয়া কাৰণে ল'ৰা ছোৱালীবিলাকে ফটো চটো উঠি ভাল পায়। দৃশ্যবিলাক খুব ধুনীয়া দেখাত। আপোনালোকে চাই আছে চাৰিওফালে বহুত মানুহ আছে আৰু ইয়াতে চাৰিওফালে মানুহবিলাক বহুত চেয়াৰবিলাক যে আছে তাতে বহি আছে, বহুতে ফটো চটো উঠি আছে। জেগাটো দেখাটো খুবেই ধুনীয়া, সেইকাৰণে বহুত মানুহ ইয়াতে আহে আৰু অলপ ৰেষ্ট কৰিবৰ কাৰণে। ইয়াতে আপোনালোকে চাই আছে বহুত ল'ৰা ছোৱালীবিলাকে চাৰিওফালে মানুহবোৰ বহি আছে। আৰু এটা বকুল গছ আছে, কিন্তু খুবই ধুনীয়া চাৰিওফালে একেবাৰে গাঁৱত বুলি বনাই দিছে গছটো। আৰু ফুলৰ পুলিবিলাকক খুবই ধুনীয়া